নমস্কাৰ, মই স্থলতৰ অপূৰ্ব জনাক দত্ত আৰু আপোনালোকলৈ লৈ আহিছো 12 জুলাই শুক্ৰবাৰ ৰাশিফল। বন্ধুসকল, ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ। যদি ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰিব আৰু কমেণ্টত জয় শ্ৰীৰাম বুলি লিখিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া আহিছো ৰাশিফলৰ ভিডিঅ'ৰ মূল অংশলৈ। আজি হ'ল 12 জুলাই 2024 শুক্ৰবাৰ। অসমীয়া লেখে আজি আহাৰৰ 27 দিন। আজি সূৰ্যোদয় 4:43 হোৱা আৰু সন্ধিয়া সূৰ্যাস্ত হ'ব 6:14। আজি তিথি শুক্লা ষষ্ঠী তিথি, যোগ হ'ব পৰীঘ, নক্ষত্ৰ উত্তৰ ফাল্গুনী আৰু কৰণ হ'ল তৈতিলকৰণ। আজি যিকোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব কন্যা ৰাশি আৰু আদ্য ঋতু হ'লে সাদিনীয়া কান্তা যুগ। বন্ধুসকল, 12টা ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি। তেওঁলোকৰ আজিৰ দিনটো যথেষ্ট ভাল দিন, অৰ্থাৎ তেওঁলোকৰ কাৰণে আজিৰ দিনটো পজিটিভ দিন। আজি যিকোনো স্থানতে তেওঁলোকৰ মান সন্মান বৃদ্ধি পাব আৰু যি কাম কৰে সেই কামৰ আজি ভাল ৰিজাল্ট পাব। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব, স্বাস্থ্যৰ উন্নত হ'ব, ব্যৱসায়িকভাৱে আপুনি সফল হোৱাৰ দিন। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজিৰ দিনটো বৰ এটা ঠিক নাথাকে, আৰ্থিক লোকচান হ'ব। আপোনাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপুনি অলপ মন দিব লাগিব যাতে ভুল স্থানত আপোনাৰ ইনভেষ্ট নহয়। যদি আপোনাৰ কৰ্কট ৰাশি, আপুনি স্বাস্থ্যত যতন ল'ব লাগিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি যতন ল'ব লাগিব আৰু পৰিয়ালৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব লাগিব, কাৰণ পাৰিবাৰিক অশান্তি বৃদ্ধি হোৱাৰ যোগ থাকে। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, মান মৰ্যাদা বৃদ্ধি পাব। যিসকলৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰি আছে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল দিন আজি। যদি কম্পিটিটিভ এক্সাম আছে আজিৰ দিনটোত তেওঁলোকৰ উন্নত পাছ কৰাৰ যোগ থাকে। আজিৰ দিনটো তেওঁলোকৰ কাৰণে ভাল দিন। যদি কন্যা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো বৰ এটা ঠিক নাথাকে। ঘৰৰ কথা শুনিব লাগে, জ্যেষ্ঠজনৰ পৰামৰ্শ ল'ব লাগে, অন্যথা বিপদ নিশ্চিত হৈ পৰে। গতিকে আজিৰ দিনটো বৰ এটা ঠিক নাথাকে। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজিৰ দিনটোত সম্পদ হেৰুৱাৰ ভয় থাকে, অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত পইচা পাতি বা যিকোনো বস্তু ক্ৰয় বিক্ৰয় কৰোঁতে অলপ সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে আজিৰ দিনটোত। যিসকলে বৃশ্চিক ৰাশি তেওঁলোকৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন। তেওঁলোকৰ যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে, অপৰচুনিটি বৃদ্ধি পাব। যিবোৰৰ যিকোনো কাৰ্যত আজি সফল হোৱাৰ যোগ থাকে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে উন্নতিৰ যোগ থাকে আজি। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত যথেষ্ট ভাল দিন বা পজিটিভ দিন। আজি আপোনাৰ ব্যৱসায় বাণিজ্যৰ উন্নতিৰ যোগ থাকে, স্বাস্থ্যৰ উন্নত থাকে আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন। বন্ধুসকল, যদি আপোনাৰ মকৰ ৰাশি থাকে আজি আপুনি প্ৰয়োজনতকৈ বেছি দায়িত্ব ল'ব লাগিব। আপোনাৰ কষ্ট বেছি হ'ব, আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে। বিশেষকৈ আৰ্থিক দিশটো আপুনি গুৰুত্ব দিবলৈ যত্ন কৰিব। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে বৰ এটা ঠিক নাথাকে, পাৰিবাৰিক অশান্তিত ভুগিব। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আজি হতাশাৰ দিন, বৰ এটা ঠিক নাথাকে। নতুন কাম আপুনি আৰম্ভ নকৰিলে ভাল আছে। আৰু যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আজিৰ দিনটো যথেষ্ট ভাল দিন। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। আজি আপোনাৰ কাৰণে পজিটিভ হ'ব। অৰ্থাৎ যিসকলে স্বাস্থ্যৰ লগত জড়িত কাম কৰিছে, অৰ্থাৎ মেডিকেলৰ লগত জড়িত কাম কৰিছে, চিকিৎসা সেৱাৰ লগত জড়িত কাম কৰিছে, তেওঁলোকৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন। বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। ধন্যবাদ।